Hello everyone. So we are going to start with a new chapter, that is morphology of flowering plants. তো মৰ্ফলজি মানে মই তোমালোকক আগতে কৈছোঁ, মৰ্ফলজি মানে হৈছে দ্য ষ্টাডি অফ দ্য আউটাৰ এপিয়াৰেঞ্চেছ। তো যিকোনো এটা বস্তু যেতিয়া আমি বাহিৰৰ পৰা যিখিনি কেৰেক্টাৰ্ছ দেখা পাওঁ, সেই কেৰেক্টাৰ্ছখিনিৰ ওপৰত যেতিয়া আমি ষ্টাডি কৰোঁ, সেইটোকে কয় মৰ্ফলজি বুলি। অ'কে, এটা ছাপ'জ তোমালোকে মানুহ দেখিছা, মানুহটো বাহিৰৰ পৰা তোমালোকে কি কেৰেক্টাৰ্ছ দেখা পাবা, দেখাৰ লগে লগে তোমালোকে গম পাবা মানুহটোৰ দুখন কাণ আছে, দুটা চকু আছে, এটা নাক আছে। তো সেইবোৰ যিবোৰ বস্তু আমি ওপৰত আমি যিটো ষ্টাডি কৰোঁ, সেইটো কোৱা হয় মৰ্ফলজি। অ'কে, তো ইয়াতে আমি পঢ়িম ফ্লাৱাৰিং প্লাণ্টছৰ মৰ্ফলজি। অ'কে, এতিয়া ফ্লাৱাৰিং প্লাণ্টছনো কোনবিলাক হয়? তো ফ্লাৱাৰিং প্লাণ্টছ হৈছে আমাৰ, তেওঁলোকে আগতে পাইছা উদ্ভিদ ৰাজ্য বা প্লাণ্ট কিংডমৰ 5টা ডিভিজন থাকে, ৰাইট? অ'কে, তো 5টা ডিভিজন কি আছিলে সেইকেইটা আমি এতিয়ালৈকে পঢ়া নাই, বাট তোমালোকে ক্লাছ 9ত খুব সম্ভৱ পাইছা যে উদ্ভিদ ৰাজ্যত 5টা ডিভিজন থাকে, আৰু সেই 5টা ডিভিজন হৈছে এলগি, ব্ৰায়োফাইট, টেৰিডোফাইট, জিমনোস্পাৰ্ম এণ্ড এনজিওস্পাৰ্ম। আৰু অসমীয়াত ক'বলৈ গ'লে শেলাই, মছ জাতীয় উদ্ভিদ, ঢেকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ, হয়নে? তো ইয়াতে কি হয়, এই যি 5টা তোমালোকে ডিভিজন পাইছিলা, এই 5টা ডিভিজনৰ মানে 5টা ডিভিজনৰ যিটো শেষৰ ডিভিজন আছিলে, ডেট ইজ দ্য এনজিওস্পাৰ্ম বা গুপ্তবীজী উদ্ভিদ, সেইবিলাকে হৈছে ফ্লাৱাৰিং প্লাণ্ট। অ'কে, তো আমি যেতিয়া প্লাণ্ট কিংডম পঢ়িম তোমালোকে খুব ভালকৈ গম পাবা কি হয়। অ'কে, তোমালোকৰ যিহেতু জুলজি পাৰ্টতো তোমালোকে ক্লাছিফিকেশ্যনেই পঢ়ি আছা, তো সেইকাৰণে মই ক্লাছিফিকেশ্যন কণ্টিনিউ কৰা নাই, ঠিক আছে? তো যেতিয়া তোমালোকে প্লাণ্ট কিংডম পঢ়িবা, তেতিয়া তোমালোকে এই ডিভিজনবোৰৰ বিষয়ে খুব ভালকৈ পাবা, আৰু ক্লাছ 9ত অলৰেডি পায়ে আহিছা তোমালোকে বহুত ভালকৈ, বাট ষ্টিল অ'কে, তোমালোকে মনত ৰাখিবা যিটো আমাৰ শেষৰ ডিভিজন আছে এনজিওস্পাৰ্ম বা গুপ্তবীজী উদ্ভিদ, সেইবিলাক হৈছে ফ্লাৱাৰিং প্লাণ্টছ, সিহঁতৰ ফুল ফুলে। অ'কে, বাকী গোটেইকেইটা ডিভিজনতে আমি ফুল নাপাওঁ, কিন্তু অকল আমি এনজিওস্পাৰ্ম বা গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰতহে আমি ফুল পাওঁ। অ'কে, তো সেই প্লাণ্টছবিলাকৰ আমি এতিয়া মৰ্ফলজি পঢ়িম। অ'কে, সেই প্লাণ্টছবিলাকৰ বাহিৰৰ যিখিনি কেৰেক্টাৰ থাকে, সেই কেৰেক্টাৰ্ছবিলাকৰ ওপৰত আমি ষ্টাডি কৰিম। অ'কে, চ' তোমালোকৰ যিটো মানে যিখন NCERT বুক আছে, তাতে তোমালোকে ৰুট ষ্টেমৰ পৰা আৰম্ভ হোৱা দেখা পাবা। তো যিহেতু আমাৰ লাষ্ট ইয়েৰ চিলেবাছ ৰিডিউচ কৰা হৈছে, তো সেই ৰিডিউচ কৰাৰ কাৰণে কি হয়, যিটো চিলেবাছ মানে দিয়া হৈছিল, মই সেই চিলেবাছটোৱে এতিয়া ফ'ল' কৰি আছোঁ। অ'কে, যদিহে ৰিডিউচ কৰা নহয় তেনেহ'লে আমি আকৌ কণ্টিনিউ কৰিম বাৰু, যিটো পাৰ্ট এৰি থৈ গৈছোঁ। অ'কে, আদাৰৱাইজ তোমালোকৰ যিটো ৰিডিউচ পাৰ্ট আছিলে, ৰিডিউচ চিলেবাছ আছিলে লাষ্ট ইয়েৰৰ ৰিডিউচ চিলেবাছৰ পাছত মানে তোমালোকৰ কি হয়, ফ্লাৱাৰৰ পৰা ষ্টাৰ্ট হৈছে। অ'কে, চ' উই আৰ ষ্টাৰ্টিং উইথ ফ্লাৱাৰ টুডে। তো ফ্লাৱাৰ তোমালোকে অলৰেডি আগতে পাইছা, ফ্লাৱাৰ কি মানে কেনেকুৱা কি পাৰ্ট থাকে, হয়নে, ফুলত। তো যদি এতিয়া ফাৰ্ষ্ট তোমালোকক সোধে ফ্লাৱাৰ কি হয়, তো ফ্লাৱাৰ কি হয়, ফ্লাৱাৰ হৈছে এটা মডিফাইড শ্বুট। অ'কে, শ্বুট মানে হৈছে কি, আমাৰ এজোপা গছৰ দুটা অংশ থাকে, মাটিৰ তলৰ এটা অংশ আৰু মাটিৰ ওপৰ এটা অংশ। মাটিৰ তলৰ অংশটোক আমি কওঁ ৰুট বা শিপা, আৰু মাটিৰ ওপৰৰ অংশটো হৈছে শ্বুট, ঠিক আছে? শ্বুট বুলি ক'লে তাত আমাৰ কি হয়, পাত, ষ্টেম, ফ্লাৱাৰ, ফ্ৰুট চব পৰিব। অ'কে, তো তোমালোকে মাটিৰ ওপৰ অংশ বুলি ক'লে অকল ষ্টেম বুলি নক'বা, মানে ষ্টেম বা কাণ্ড, সেইটো আনচাৰ নিদিবা, কাৰণ মাটিৰ ওপৰ অংশত আমাৰ কি থাকে, পাতো থাকিব, কাণ্ডও থাকিব, তাৰপৰা ফুল, ফ্ৰুট, সেইবিলাক চব বস্তুৱেই থাকে। তো সিহঁতক একেলগতে আমি মাটিৰ ওপৰৰ গোটেই অংশটোক একেলগে শ্বুট বুলি কওঁ। অ'কে, তো ফ্লাৱাৰ হৈছে এটা মডিফাইড শ্বুট, ঠিক আছে? তো মডিফাইড শ্বুট, য'ত আমাৰ কি হয়, নোটছ আৰু ইণ্টাৰনোটছবিলাক চব একেলগে কম্প্ৰেছ হৈ থাকে। এতিয়া নোটছ আৰু ইণ্টাৰনোটছ কি হয়, নোট মানে হৈছে গাঁঠি, আৰু ইণ্টাৰনোট মানে হৈছে নোটছৰ মাজৰ যিটো অংশ। এতিয়া তোমালোকে ইমেজিন কৰা এজোপা বাঁহগছৰ গাঁঠি থাকে, হয়নে? তাত বাঁহগছৰ ক্ষেত্ৰত নোটবিলাক খুব ডিষ্টিংক্টলি থাকে, তো সেই গাঁঠিবিলাক তোমালোকে দেখা পাইছা। সেই গাঁঠি দুটাৰ মাজৰ অংশটো হৈছে ইণ্টাৰনোট।
অ'কে। আৰু এতিয়া বাকী বেলেগ গছতো আমাৰ এতিয়া গাঁঠি তোমালোকে হয়তো দেখা নোপোৱা, কিন্তু কি হয় বেলেগ গছতো নোডছ আৰু ইণ্টাৰনোডছ থাকে। অ'কে। এতিয়া যেতিয়া আমাৰ ফুল ফুলে বা পাত যেতিয়া এখিলা পাত যেতিয়া গছত লাগি থাকে বা ইভেন তোমালোকৰ ডাল যেতিয়া মেলে হয়নে, সিহঁতি সদায় নোডৰ অংশৰ পৰাহে মেলে। অ'কে। তাহাঁতি মানে ইণ্টাৰনোডৰ পৰা কেতিয়াও পাত, ফুল বা ডাল নোলায়, ঠিক আছে। সদায় নোডৰ অংশৰ পৰাহে ওলায়। তো মনত ৰাখিবা, নোড মানে হৈছে গাঁঠি আৰু ইণ্টাৰনোড মানে হৈছে দুটা নোডৰ মাজৰ অংশ। তো কি হয় ইয়াতে ফুলপাহ হৈছে মডিফাইড শ্বুট। অ'কে। মডিফাইড শ্বুট য'ত আমাৰ নোডছ আৰু ইণ্টাৰনোডছবিলাক চব একেলগতে কম্প্ৰেছ হৈ আছে। অ'কে। যেনেকৈ তোমালোকৰ বাঁহ গছৰ তলৰ অংশবিলাক যদি তোমালোকে চোৱা, গাঁঠিবিলাক খুব বেছি ঘনকৈ থাকে হয়নে। ইয়াত কিন্তু কি হয়, ফুলপাহত কিন্তু গোটেই নোডছ আৰু ইণ্টাৰনোডছবোৰ একেলগে চব জাপ খাই যায়। অ'কে। আৰু সেই তাৰ পৰা মই যিহেতু ক'লোৱেই যে নোডৰ পৰা আমাৰ সদায় পাত, ফুল চুল সেইবিলাক লাগে হয়নে। তো ইয়াতে কি হ'ব, আমাৰ সেই ফুলপাহৰ সেই নোডছৰ যিটো কম্প্ৰেছ নোডছ আছে তাৰ পৰাই আমি ফ্ল'ৰেল লিভছ পাম। অ'কে। যিটো পাহি থাকে সেইবিলাকক ফ্ল'ৰেল লিভছ বুলি কোৱা হয়। চ' ইয়াৰ নোডছৰ পৰা ফ্ল'ৰেল লিভছ ওলায়। এতিয়া ফ্ল'ৰেল লিভছবিলাক হৈছে তোমালোকৰ পিটেলছ বা চিপেলবিলাক। অ'কে। পাহি বা যিবিলাক বেটুপাত হয় সিহঁতক ফ্ল'ৰেল লিভ বুলি কয়, মানে ফুলত থকা পাত। অ'কে। তো ফুলত থকা পাত কাৰণে সিহঁতক ফ্ল'ৰেল লিভছ বুলি কোৱা হয়। আৰু ফ্ল'ৰেল লিভছ হৈছে কি, পিটেলছ অৰ চিপেলছ। পিটেলক অসমীয়াত কোৱা হয় পাহি আৰু চিপেলক কোৱা হয় বেটুপাত। পাহি বা বেটুপাত সেইবিলাক হৈছে ফ্ল'ৰেল লিভ। অ'কে। তো আৰু ফ্লাৱাৰ পাহৰ মেইন ফাংচন কি হৈছে, মেইন ফাংচন হৈছে যে সি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট লয়। অ'কে। তো তাৰ মানে মেইন কামটো হৈছে সেইটোৱে, সি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট ল'ব। অ'কে। তো ফুল তোমালোকে গম পাইছা কি হয়, ফুল হৈছে আমাৰ কি এটা মডিফাইড শ্বুট য'ত আমাৰ নোডছ আৰু ইণ্টাৰনোডছবিলাক একেলগে কম্প্ৰেছ হৈ থাকিব আৰু সি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট ল'ব। ঠিক আছে। তো মনত ৰাখি থ'বা এইটো। তাৰপৰা এতিয়া আমি ফুলৰ যদি বিভিন্ন অংশবিলাক চাওঁ তেনেহ'লে কি পাবা তোমালোকে, ফুলৰ মেইনলি 4টা পাৰ্ট থাকে। অ'কে। 4টা পাৰ্ট হৈছে কেলিক্স, কৰোলা, এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম। অ'কে। তো কেলিক্স, কৰোলা, এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম এতিয়া কি হয়, ঠিক আছে। তো কেলিক্স আৰু কৰোলাক আমি কওঁ এচেছৰী পাৰ্টছ বুলি। এচেছৰী পাৰ্টছ মানে হৈছে যি মানে এচেছ কৰে। এচেছ মানে হৈছে হেল্প কৰা। অ'কে। চিম্পলি সি হেল্প কৰি থাকে। কি হেল্প কৰিব আমি চাম। তো ফাৰ্ষ্ট আমি চাই লওঁ এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম কি হয়। তো এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম হৈছে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। অ'কে। এজোপা গছৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো কোৱা হয় এণ্ড্ৰচিয়াম আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো কোৱা হয় গাইনচিয়াম। তো আমি অলৰেডি গম পালোঁ যে এপাহ ফুলে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট লয়। ঠিক আছে। সিহঁতে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট লয়। তো এতিয়া এই কেলিক্স আৰু কৰোলাই কি কৰিব, সেই এণ্ড্ৰচিয়াম আৰু গাইনচিয়ামক প্ৰটেক্ট কৰি ৰাখে। ঠিক আছে। তো তাহাঁতি প্ৰটেক্ট কৰি ৰাখিব, সেইকাৰণে সেইটোৱে তাহাঁতৰ হৈছে ফাংচন। কেলিক্স আৰু কৰোলা ইহঁতে ভিতৰত যিখিনি আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আছে বা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট আছে সেইবিলাকক প্ৰটেক্ট কৰি ৰাখে। অ'কে। সেইকাৰণে তাহাঁতক কোৱা হয় এচেছৰী পাৰ্ট। সিহঁতে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট নলয়। যদিও সি ফুলপাহতে থাকে তাহাঁতি কেলিক্স বা কৰোলা, কিন্তু সিহঁতে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাৰ্ট যিহেতু নলয় সেইটো কাৰণে তাহাঁতক কোৱা হয় এচেছৰী পাৰ্ট। আৰু সিহঁতে এচেছ কৰিব মানে হেল্প কৰিব। কেনেদৰে হেল্প কৰে, সিহঁতে যিবিলাক মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট আছে, অ'কে, সেই মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টক মানে প্ৰটেক্ট কৰি ৰাখিব। এতিয়া তাৰোপৰি এতিয়া কেলিক্স হয় কি, কেলিক্স হৈছে তোমালোকৰ বেটুপাত। অ'কে। বেটুপাতৰ যিটো ছেট থাকিব, তোমালোকৰ বেটুপাতটো এটা নাথাকে হয়নে। তো সেই বেটুপাতৰ যিটো ছেট থাকে, এপাহ ফুলত তোমালোকৰ হয়তো 4টা 5টা তেনেকুৱাকৈ থাকে। অ'কে। বেলেগ বেলেগ ফুলত বেলেগ বেলেগ নাম্বাৰ অফ চিপলছ থাকিব। ঠিক আছে। তো সেই গোটেই যিটো ছেট থাকে চিপলছ বা বেটুপাতৰ যিটো ছেট থাকিব, সেই গোটেই ছেটটোক আমি কেলিক্স বুলি কওঁ। অ'কে। আৰু সেই চিপলছবিলাক যেতিয়া তাহাঁতি ফ্ৰী হৈ থাকিলে পলিচিপেলাছ বুলি কয়, আৰু যেতিয়া সিহঁতে জইন হৈ থাকে তেতিয়া তাক গেম'চিপেলাছ বুলি কয়। মনত ৰাখি থ'বা। পলি মানে হৈছে ফ্ৰী আৰু গেম' মানে হৈছে জইন বা ফিউজ হোৱা।
অ'কে, সেইটো তোমালোকে পলি আৰু গেম' ৱৰ্ডটো বেলেগতো পাবা, লাইক ইন কৰোলাটো তোমালোকে পাবা। তো পলি মানে হৈছে ফ্ৰী আৰু গেম' মানে হৈছে ফিউজ হৈ থকা বা জইন হৈ থকা। তাৰপৰা আহিলে আমাৰ কৰোলা। কৰোলা হৈছে কি? কৰোলা হ'ব তোমালোকৰ পাহি বা পিটেলছৰ যিটো ছেট। এতিয়া আকৌ এবাৰ ফুলত আমাৰ কি হয়, মোৰ দেন ওৱান পিটেলছ আৰ প্ৰেজেণ্ট, হয়নে? তো সেই পিটেলৰ যিটো হোল ছেট থাকিব, যিমানেই নাথাকক লাগে, সি 4টা 5টা 6টা যিমানেই নাথাকক লাগে, সেই গোটেই ছেটটোক আমাৰ কৰোলা বুলি কওঁ। অ'কে, আৰু ইন দ্য ছেইম ৱে যেনেকৈ মানে চিপেলছৰ ক্ষেত্ৰত পাইছিলা, যদিহে পিটেলছবিলাকো জইন হৈ থাকে তেনেহ'লে তাক কোৱা হয় গেম'পিটেলাছ, আৰু যদি ফ্ৰী থাকে সেইটোক কোৱা হয় পলিপিটেলাছ। অ'কে, আৰু তোমালোকে এই শব্দবিলাক মনত ৰাখি থ'বা, কাৰণ তোমালোকে যেতিয়া প্ৰেক্টিকেল কৰিবা, তো প্ৰেক্টিকেলত তোমালোকে পাবা যে এই ফুলপাহ হৈছে পলিচিপেলাছ। পলিচিপেলাছ বুলি কোৱাৰ লগে লগে তোমালোকে গম পাব লাগিব যে তাৰ চিপেলছবিলাক ফ্ৰী হৈ আছে। অ'কে, তো সেই কেৰেক্টাৰ্ছবিলাক তোমালোকৰ প্ৰেক্টিকেলত খুব বেছি দৰকাৰ হ'ব, সেইকাৰণে মনত ৰাখি থ'বা। আৰু তাৰোপৰি তোমালোকৰ যিবিলাক মেডিকেলৰ এক্সাম হয়, মেডিকেলৰ এক্সামতো তোমালোকৰ কি হয়, কিছুমান এক্সাম্পল দিব, কিছুমান ফুলৰ এক্সাম্পল দিবলৈ, যেনিবা তোমালোকৰ হিবিস্কাছ ফুলপাহ গেম'চিপেলাছ হয় নে পলিচিপেলাছ হয়, তেনেকৈ হয়তো তোমালোকক সুধিব পাৰে। ঠিক আছে, তো সেইকাৰণে তোমালোকে এই টাৰ্মবিলাক খুব বেছি ভালকৈ মনত ৰাখি থ'বা, আৰু লগতে তোমালোকে যেতিয়া জানিবা তাৰ এক্সাম্পলো মনত ৰাখিব লাগিব। অ'কে, তো পাছত আমি গম পাম গেম'পিটেলাছ কেনেকুৱা হয় বা পলিচিপেলাছ কেনেকুৱা হয়, সেইবিলাক বস্তু আমি যেতিয়া প্ৰেক্টিকেল কৰিম তোমালোকে খুব ভালদৰে তাত গম পাবা। অ'কে, নেক্সট আছে আমাৰ এণ্ড্ৰইচিয়াম। এণ্ড্ৰইচিয়াম হৈছে আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। অ'কে, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট এগেইন তোমালোকৰ কি হয়, আমাৰ ষ্টমেন, এডাল মেল ৰিপ্ৰডাক্টিভ পাৰ্টক কোৱা হয় ষ্টমেন বুলি। অ'কে, ষ্টমেনত এতিয়া কি হয়, ষ্টমেন আমাৰ অকল এডালেই নাথাকে, আমাৰ ষ্টমেন বহুত থাকিব পাৰে। অ'কে, তো এডাল ষ্টেমেনৰ যদি আমি মানে ষ্ট্ৰাকচাৰটো চাওঁ, কি হয়, তাত এন্থাৰ আৰু ফিলামেণ্ট থাকিব। অ'কে, এন্থাৰ য'ত আমাৰ পলেনবিলাক থাকে, আৰু এডাল ফিলামেণ্ট থাকিব। অ'কে, ফিলামেণ্টডালে এন্থাৰটো ফুলপাহৰ লগত কানেক্ট কৰি ৰাখে। তোমালোকে যিটো ইয়াতে ডায়েগ্ৰাম দিয়া আছে, ডায়েগ্ৰামটোত দেখা পাইছা, এন্থাৰ আছে, আৰু এন্থাৰক জইন কৰি পেলাই যিটো অংশ আছে, সেইডাল অংশ হৈছে ফিলামেণ্ট। ফিলামেণ্টডাল ঠাৰি বুলি তোমালোকে ক'ব পাৰা। আৰু এন্থাৰটো বেলেগ একো নহয়, ইয়াতে আমাৰ পলেন থাকে। যেনেকৈ তোমালোকে যদি মই এতিয়া আকৌ কওঁ হিবিস্কাছ ফুলপাহ, জবা ফুলপাহ, জবা ফুলত তোমালোকে দেখিছা পাহি আৰু বেটুপাতটো তোমালোকে দেখিছাই, আৰু যিডাল আমাৰ মাজত এডাল ৰছী টাইপ থাকে, সেইডাল ৰছীডালত কি হয়, হালধীয়া কিছুমান অংশ থাকে, আৰু কিছুমান মানে মূৰত এটা ৰঙা অংশ থাকে, 5টা ৰঙা তেনেকৈ থাকে, তো আৰু তাতে কিছুমান হালধীয়া বস্তু লাগি থাকে, হয়নে? হালধীয়া সেইবিলাকক তোমালোকে ৰেণু বুলি কোৱা, হয়নে? তো সেই ৰেণুবিলাক থাকে ক'ত, এন্থাৰৰ ভিতৰত। অ'কে, এন্থাৰটোক আৰু তাহাঁতি জইন কৰি ৰাখে, সেই যিডাল ওলাই আহে দীঘলকৈ, সেইডালৰ লগত জইন কৰি ৰাখে ফিলামেণ্টডালে। অ'কে, তো সেইটো হৈছে আমাৰ মেল অংশ। অ'কে, মেল পাৰ্ট, ৰিপ্ৰডাক্টিভ পাৰ্ট। আৰু সেই তেনেকুৱা ষ্টামেন তোমালোকে জবা ফুলপাহতে যদি চোৱা, জবা ফুলপাহতে তোমালোকে ষ্টামেন বহুত পোৱা, অসংখ্য আছে, আমি হিচাপ কৰিব নোৱাৰাকৈ আছে। ষ্টামেন ইনফাইনাইট নাম্বাৰ অফ ষ্টামেনছ আৰ প্ৰেজেণ্ট ইন কেছ অফ হিবিস্কাছ। অ'কে, আৰু তোমালোকে বেলেগ ফুল হয়তো ইমান বেছি অবজাৰ্ভ কৰা নাই, জবা ফুলপাহত খুব ডিষ্টিংলি ওলাই থাকে, বা তোমালোকে স্কুলতো কৰাৰ কাৰণে মই তাৰ এক্সাম্পল দিছোঁ। কিন্তু তাৰোপৰি তোমালোকে যদি বেলেগ ফুল চোৱা, যেনেকৈ বেঙেনা ফুল যদি চোৱা, বেঙেনা ফুলত তোমালোকে ষ্টামেন 5টা পাবা। অ'কে, তো সেই তেনেকৈ আমাৰ কি হয়, যিটো মানে তোমালোকৰ হেৰি কি বুলি কয়, গোটেই ছেট থাকিব, ষ্টামেনৰ যিটো ছেট থাকিব, সেইটোক আমি একেলগে এণ্ড্ৰইচিয়াম বুলি কওঁ। অ'কে, সেইটোক আমি ক'ম এণ্ড্ৰইচিয়াম বুলি। আৰু নেক্সট আছে তোমালোকৰ গাইনচিয়াম। গাইনচিয়াম হৈছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট। ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট এটা কোৱা হয় কাৰ্পেল বা পিষ্টিল। অ'কে, কাৰ্পেল বা পিষ্টিল এডালক ক'ব। আৰু সেই কাৰ্পেল বা পিষ্টিলত আমাৰ 3টা অংশ থাকে, এটা হৈছে ষ্টিগমা, তাৰপৰা হৈছে ষ্টাইল, তাৰপৰা অ'ভেৰী। অ'কে, ষ্টিগমা হৈছে এটা মানে মূৰৰ অংশটো, য'ত আমাৰ কি হয়,
ফুলৰ ৰেণু বা যিটো পলেন হয় সেই পলেনটো আহি ষ্টিগমাত পৰেহি। ষ্টিগমাত পৰি পেলাই সেই ষ্টিগমাত পৰি পেলাই সেই ষ্টাইলেদি গৈ পেলাই সেই অ'ভেৰি পায়। অ'ভেৰিত তাহাঁতৰ কি হ'ব, তাহাঁতৰ যোজন হ'ব, ফাৰ্টিলাইজেশ্যন হয়। অ'কে, ইনচাইড দ্য অ'ভেৰি তাহাঁতৰ অভিউল থাকে, সেই অভিউলত গৈ পেলাই সিহঁতৰ ফাৰ্টিলাইজেশ্যন হয়। অ'কে, এনে আদাৰৱাইজ আমি মেইনলি যদি চাওঁ মানে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টত কি থাকিব, ষ্টিগমা, ষ্টাইল আৰু অ'ভেৰি। অ'ভেৰিৰ ভিতৰত থাকে অভিউল। অ'কে, তো এইবিলাক চবৰে টাৰ্ম, মই অসমীয়া টাৰ্মবিলাক এতিয়া পাহৰি গৈছোঁ। ঠিক আছে, তোমালোকে সেইকাৰণে স্কুলৰ যিখন কিতাপ আছিলে সেই কিতাপখন তোমালোকে লগত মেলি পেলাই ৰাখিব পাৰা। যিখিনি অসমীয়া মাধ্যমৰ হয়, তোমালোকে যদি অসুবিধা পোৱা তোমালোকে মেলি পেলাই চাবা, কাৰণ মই কিছুমান টাৰ্ম মই পাহৰি গৈছোঁ। ঠিক আছে, তো এতিয়া কাৰ্পেল বা পিষ্টিল কি হয়, কাৰ্পেল বা পিষ্টিল আমাৰ কিছুমান ফুলত এডাল থাকে আৰু কিছুমান ফুলত এডালতকৈ বেছি থাকে। অ'কে, আৰু তাৰ মুঠতে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট যদি এডাল থাকে সেই এডালকে আমি গাইন'চিয়াম বুলি ক'ব পাৰোঁ। কাৰ্পেল বা পিষ্টিল বা গাইন'চিয়ামো আমি ক'ব পাৰোঁ, ৰেফাৰ কৰিব পাৰোঁ, বা গোটেই ছেটটোকো আমি গাইন'চিয়াম বুলি কওঁ। যেনেকৈ তোমালোকে আকৌ জবা ফুলপাহত যদি চোৱা, জবা ফুলপাহত কি হয়, তোমালোকৰ তাত তোমালোকৰ মূৰত থাকিব পাঁচটা তোমালোকৰ থাকে তাত, ভালকৈ যদি তোমালোকে অবজাৰ্ভ কৰা, পাঁচটা তাত পিষ্টিল আছে, কাৰ্পেল বা পিষ্টিল 5টা আছে, যিবিলাক তলত আহি পেলাই লগ লাগি থাকিব। ঠিক আছে, তো তোমালোকে এবাৰ অসমীয়া কিতাপখন লগত ৰাখি পেলাই এইখিনি আকৌ এবাৰ চাবা ফুলৰ অংশসমূহ, আৰু মই পাৰিলে তোমালোকক এটা ডাইছেকশ্যনৰ ভিডিঅ' দি দিম, তেতিয়া তোমালোকে ভালকৈ গম পাবা। ঠিক আছে, তো আজিলৈ ইমানেই, থেংক ইউ।